আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 8ৰ মানে অষ্টম শ্ৰেণীৰ যি তোমালোকৰ সমাজ বিজ্ঞানৰ কিতাপ ভূগোল আৰু অৰ্থনীতি বিজ্ঞান তাৰে পাঠ 4 বসতি গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন এই পাঠটোৰ সকলো অনুশীলনীৰ প্ৰশ্ন উত্তৰ একেবাৰে সহজ সৰল ভাষাত আৰু সৰুকৈ তোমালোকক দিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা তোমালোকক যদি এমসিকিউ লাগে তেন্তে কমেন্ট কৰা এই চেপ্টাৰটোৰ পৰা যে এমসিকিউ লাগে এমসিকিউ মই এমসিকিউৰ ভিডিঅ' বনাম আৰু বনালে তোমালোকক সেই এমসিকিউৰ ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত দি দিম ঠিক আছে বাকি তোমালোকে চেপ্টাৰটো পঢ়িবা চেপ্টাৰটো ইজি চেপ্টাৰেই হয় পঢ়িলৈ তোমালোকে প্ৰশ্নোত্তৰবোৰ ভালকৈ বুজি পাবা ঠিক আছে এতিয়া এই মনত ৰাখিবলগীয়া কথাবোৰো পঢ়িবা ইম্পৰ্টেণ্ট নহয় বহুত ইয়াৰ পৰা মানে কুৱেশ্যন আহে এতিয়া আমি 1 নম্বৰ কুৱেশ্যন আনসাৰখিনি চাওঁ বলা তাৰ আগতে কথা এটা কৈ দিওঁ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা কাৰণ ভিডিঅ'টো মাজে মাজে মই কৈ দিম এক্সামৰ বাবে কোনকেইটা ইম্পৰ্টেণ্ট হ'ব কোনবোৰ আহিব আৰু লগতে কৈ দিম মই তোমালোকে কেনেকৈ লিখিব লাগিব কেনেকৈ কি কৰিব লাগিব মানে ইম্পৰ্টেণ্ট কথা কিছুমান কম সো শেষলৈকে চাবা ঠিক আছে এতিয়া তোমালোকৰ অনুশীলনীৰ 1 নম্বৰ ক প্ৰশ্নটো কি কৈছে বসতিক কেই ভাগত ভাগ কৰা হয় এতিয়া এই প্ৰশ্নটোৰ উত্তৰ মই দুটা ধৰণে লিখি দিছোঁ হালধীয়া কালাৰটো সৰুকৈ মানে যাক সৰুকৈ লাগে এইটো লিখিবা আৰু যাক ডাঙৰকৈ লাগে ধুনীয়াকৈ লাগে সিহঁতে এইটো লিখিবা মইতো তোমালোকক সাজেষ্ট কৰিম তোমালোকে ডাঙৰটো লিখা ডাঙৰটো লিখিলে তোমালোকে পৰীক্ষাত কোনো নাম্বাৰে নাকাটে কিন্তু সৰুটো লিখিলে কোনোবাই কাটি দিব পাৰে হাফ নাম্বাৰ এটা কিন্তু নাম্বাৰ দিব তথাপিও হ'ব সো সৰুটো মই সেইবোৰ ল'ৰা ছোৱালীৰ কাৰণে লিখি দিছোঁ যোনবোৰে মানে দিগদাৰ হয় ডাঙৰ মুখস্থ কৰিবলৈ উপায় নাই সেইকাৰণে সৰুটো লিখি দিছোঁ যাতে এৰি থৈ না কিবা নহ'লে কিবা এটা লিখা ঠিক আছে এতিয়া উত্তৰ লিখিবা তোমালোকে বসতিক 2 ভাগত ভাগ কৰা হয় গ্ৰাম্য বসতি আৰু নগৰীয়া বসতি আৰু যাক সৰুকৈ লাগে উত্তৰ লিখিবা 2 ভাগত ঠিক আছে তোমালোকে দুইটা উত্তৰ লিখি নিদিবা যিকোনো এটা উত্তৰ লিখিবা নেক্সট তোমালোকৰ খ নম্বৰ কি কৈছে আমাক খ নম্বৰ কৈছে গ্ৰামাঞ্চলৰ কিমান শতাংশ লোক কৃষিৰ লগত জড়িত হয় ইয়াৰ উত্তৰ হ'ব তোমালোকৰ গ্ৰামাঞ্চলৰ প্ৰায় 70% লোক কৃষিৰ লগত জড়িত আৰু যাক সৰুকৈ লাগে উত্তৰ লিখিবা প্ৰায় 70% ঠিক আছে এতিয়া তোমালোকৰ গ নম্বৰ প্ৰশ্নটো কৈছে নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ কি কাৰ্যৰ লগত জড়িত নগৰৰ কেন্দ্ৰীয় অঞ্চল মানে নগৰৰ মাজভাগ অঞ্চলটো ঠিক আছে এতিয়া যাক ডাঙৰকৈ লাগে উত্তৰটো এনেকৈ লিখিবা নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ ব্যৱসায় বাণিজ্যৰ লগত জড়িত আৰু যাক সৰুকৈ লাগে অকল ব্যৱসায় বাণিজ্যৰ লগত লিখি দিলে হ'ল ডাইটো দি দিবা দেই ইয়াত ডাইটো মিষ্টেকত আগলগৈ ডাইটো দি দিবা এতিয়া ঘ নম্বৰ কি কৈছে আমাক ঘ নম্বৰ কৈছে উৎপত্তি কালৰ ভিত্তিত ভাৰতৰ নগৰসমূহক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে মানে ভাৰতৰ নগৰসমূহ কোনটো সময়ত কোনটো যুগত উৎপত্তি হৈছে তাৰ ভিত্তিত ভাৰতৰ নগৰসমূহ কেইটা ভাগত ভাগ কৰা হৈছে আমাক ক'ব দিছে যাক ডাঙৰকৈ লাগে এনেকৈ লিখিবা উত্তৰ উৎপত্তি কালৰ ভিত্তিত ভাৰতৰ নগৰসমূহক 3টা শ্ৰেণীত ভাগ কৰা হৈছে প্ৰাচীন নগৰ মধ্যযুগীয় নগৰ আৰু আধুনিক নগৰ প্ৰাচীন নগৰ মানে বহুত আগতেই সেই নগৰসমূহ নিৰ্মাণ কৰা হৈছিল মধ্যযুগীয় নগৰ মানে এই বেছি দিন হোৱা নাই আৰু আধুনিক নগৰ মানে নিৰ্মাণ কৰিছেহে বৰ্তমানকৈ ঠিক আছে যাক সৰুকৈ লাগে উত্তৰ 3টা শ্ৰেণীত বুলি লিখি দিলে হ'ব উঙা নম্বৰ কৈছে তোমালোকক লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা কিমান হ'ব লাগে মানে এখন নগৰ হ'বলৈ আমাৰ লোকপিয়ল বিভাগে এটা জনসংখ্যা নিৰ্ধাৰণ কৰি দিছে যে ইমান জনসংখ্যা হ'লেহে তাক আমি নগৰ বুলি মানিম সেই জনসংখ্যাটো কিমান আমাক সুধিছে সো যাক ডাঙৰকৈ লাগে ধুনীয়াকৈ লাগে এনেকৈ লিখিবা উত্তৰ লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতত নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা 5500 জন হ'ব লাগে ঠিক আছে আৰু যাক সৰুকৈ লাগে অকল 5500 জন লিখি দিলে হ'ল ঠিক আছে এতিয়া প্ৰথম 6 নম্বৰটো কি কৈছে অসমৰ একমাত্ৰ পৌৰ নিগম পৰিচালিত মহানগৰখনৰ নাম কি উত্তৰ হ'ব অসমৰ একমাত্ৰ পৌৰ নিগম পৰিচালিত মহানগৰখনৰ নাম গুৱাহাটী আৰু যাক সৰুকৈ লাগে উত্তৰ গুৱাহাটী বুলি লিখি দিলে হ'ল ঠিক আছে এতিয়া পৌৰ নিগম আমাৰ ক'ত থাকে পৌৰ নিগম মহানগৰত থাকে হয় এতিয়া অসমত এখনেই মহানগৰ আছে সেইখনৰ নাম গুৱাহাটী আৰু সেয়ে পৌৰ নিগম ক'ত থাকিব গুৱাহাটীতে থাকিব অবভিয়াছলি ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টোৰ মাজতে কথা এটা কৈ দিওঁ মই তোমালোকক যে মই ক্লাছ 8ৰ সমাজ বিজ্ঞানৰ সকলোবোৰ ভিডিঅ' বনাই থৈছোঁ আৰু
যিকেইটা বনোৱা নাই মানে বনাম সো তোমালোকক সেই ভিডিঅ'বোৰৰ প্লেলিষ্টৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম ঠিক আছে গতিকে তোমালোকে ডেছক্ৰিপশ্যন চেক কৰিলে সেই ভিডিঅ'ৰ প্লেলিষ্ট লিংক পাই যাবা এতিয়া বহুতে তোমালোকৰ ডেছক্ৰিপশ্যন চেক কৰিব নাজানে মই শিকাই দিছোঁ চোৱা তোমালোকে এই ভিডিঅ'টো সৰু কৰি পেলাই মোৰটোত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত তোমালোকৰ এনেকুৱা এটা পেজ অপেন হ'ব ইয়াতে তোমালোকৰ আকৌ মোৰটোত ক্লিক কৰিবা ক্লিক কৰিলে এনেকুৱা এটা পেজ অপেন হৈ যাব ইয়াতে চোৱা ডাউনলোড PDF বুলি লেখা আছে ঠিক আছে ডাউনলোড PDFৰ লিংকটোত ক্লিক কৰিলে তোমালোকে গোটেই ক্লাছ 8ৰ সমাজ বিজ্ঞানৰ নোটছখিনি পাই যাবা PDF হিচাপে ঠিক আছে কিবা এটা পে কৰিব লাগিব কিন্তু পাই যাবা বাকি প্লেলিষ্ট লিংক মানে লিখা আছে কি প্লেলিষ্ট লিংক ইয়াতে তোমালোকে ক্লাছ 8ৰ সমাজ বিজ্ঞানৰ প্লেলিষ্টৰ লিংক পাই যাবা য'ত ক্লিক কৰিলে তোমালোকে ক্লাছ 8ৰ সমাজ বিজ্ঞানৰ সকলো ভিডিঅ' পাই যাবা পিছত আৰু এটা লিংক থাকিব MCQ বুলি সেই MCQত ক্লিক কৰিলে মই যদি MCQ ভিডিঅ' দিছোঁ এইটো চেপ্টাৰৰ তেন্তে সেই MCQ ভিডিঅ'বোৰ পাই যাবা নেক্সট মোৰ হোৱাটছএপ চেনেলৰ লিংক দিয়া আছে গৈ পেলাই জইন কৰি ল'বা আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰি দিবা নাম দিয়া আছে ঠিক আছে আৰু মই ভাবি আছোঁ এটা এপ লঞ্চ কৰিম সেই এপটোৰ নাম মোৰ চেনেলটোৰ নাম দিয়ে হ'ব ইয়ৰ জেড গতিকে যেতিয়া লঞ্চ হ'ব মই ইয়াত লিংক দি দিম তোমালোকে গৈ ডাউনলোড কৰি ল'বা ঠিক আছে এতিয়ালৈকে লঞ্চ হোৱা নাই লঞ্চ কৰিম আৰু এতিয়া আমি নেক্সট প্ৰশ্নটোবোৰ চাওঁ শুদ্ধ অশুদ্ধ লিখা ঠিক আছে ক নম্বৰটো কৈছে আমাক নগৰীয়া বসতিতকৈ গ্ৰাম্য বসতিত জনসংখ্যাৰ ঘনত্ব অধিক এইটো উত্তৰ হ'ব অশুদ্ধ কাৰণ গ্ৰাম্য বসতিত জনসংখ্যাৰ ঘনত্ব কম হয় খ নম্বৰ কৈছে আমাক গ্ৰাম্য বসতিৰ অধিক সংখ্যক লোক চাকৰিৰ লগত জড়িত এইটো অশুদ্ধ হ'ব কাৰণ গ্ৰাম্য বসতিৰ অধিক সংখ্যক লোক আমাৰ কি খেতি বাতি বা আন কামৰ লগত জড়িত হৈ থাকে হয় এতিয়া গ নম্বৰ আমাক কৈছে নতুন দিল্লী এখন প্ৰশাসনিক নগৰ উত্তৰটো হ'ব শুদ্ধ কাৰণ নতুন দিল্লী সঁচাকৈ এখন প্ৰশাসনিক নগৰ প্ৰশাসনিক মানে য'ৰ পৰা শাসন কৰা হয় হয় এতিয়া জানাই তোমালোকে দিল্লীত কি আছে দিল্লীত আমাৰ প্ৰধানমন্ত্ৰী থাকে হয় নাই আমাৰ লালকিল্লা আছে এইবোৰ মানে যিমান প্ৰশাসনিক ব্যৱস্থা য'ৰ পৰা মানে কণ্ট্ৰল কৰা হয় সেই স্থানবোৰ আছে হয় গতিকে শুদ্ধ হ'ব ঘ নম্বৰটো কি কৈছে আগ্ৰা এখন নদীৰ পাৰত অৱস্থিত নগৰ এইটো উত্তৰটো কি হ'ব শুদ্ধ হ'ব ঠিক আছে আগ্ৰা নদীৰ পাৰত আছে উঙা নম্বৰটো কি কৈছে আমাক হিলছৰ বৰাক নদীৰ পাৰত অৱস্থিত এইটো উত্তৰটো শুদ্ধ হ'ব তোমালোকৰ ঠিক আছে এতিয়া আমি 3 নম্বৰখিনি চাওঁ চমুকৈ উত্তৰ লিখা 3 নম্বৰ কটো কৈছে আমাক গ্ৰাম্য অঞ্চলৰ বৃত্তি এই বৃত্তি মানে কি বৃত্তি মানে কাম মানুহে যি কাম কৰে ঠিক আছে এটা গ্ৰাম্য অঞ্চলৰ বৃত্তিৰ বিষয়ে চমুকৈ লিখিব লাগে তোমালোকে উত্তৰ লিখিবা গ্ৰাম্য অঞ্চলৰ বৃত্তি হ'ল কৃষি কাৰ্য হৈ আছে ইয়াত আকাৰ দি দিব দেই কটাকে কা হ'ব এইটো কৃষি কাৰ্য মাছ মৰা মাটিৰ বাচন তৈয়াৰ কৰা জীৱ জন্তু পোহা সৰু সুৰা ব্যৱসায় কৰা আৰু চাকৰি আদি ঠিক আছে এতিয়া খ নম্বৰটো আমাক কি কৈছে খ নম্বৰটো কৈছে নগৰীয়া বসতিৰ সা সুবিধা উত্তৰ লিখিবা নগৰীয়া বসতিৰ সা সুবিধা হ'ল শিক্ষা চিকিৎসা যাতায়াতৰ সুবিধা আমোদ প্ৰমোদৰ সুবিধা আৰু নিয়োগৰ সুবিধা মানে চাকৰিৰ সুবিধা ঠিক আছে গ নম্বৰ প্ৰশ্নটো কৈছে নগৰত বসতি ঘন হোৱাৰ কাৰণ কি উত্তৰ লিখিবা নগৰত বসতি ঘন হোৱাৰ কাৰণসমূহ হ'ল কৰ্মসংস্থানৰ সুবিধা ভাল শিক্ষা আৰু চিকিৎসা সেৱা ব্যৱসায় বাণিজ্যৰ সুবিধা আদি এতিয়া তোমালোকে কোৱাচোন য'ত মানুহে চাকৰি পাব তাত বেছিকৈ যাব নাই যাব য'ত মানুহৰ স্কুলবোৰ ভাল হ'ব তাত বেছিকৈ যাব য'ত মানুহৰ হস্পিটেলবোৰ বেছি হ'ব তাত মানুহ বেছিকৈ যাব য'ত মানুহে বিজনেছ কৰিবলৈ বেছি চান্স পাব তাত মানুহ বেছিকৈ যাব গতিকে সেনেকুৱা ঠাইত মানুহৰ সংখ্যা বেছি নহয় ক'ত হ'ব হয়নে নাই এতিয়া ঘ নম্বৰটো আমাৰ প্ৰশ্ন হৈছে মেগাল পলিচ কাক বোলে মোগল কৈছোঁ মই মেগাল পলিচ কাক বোলে ঠিক আছে উত্তৰ লিখিবা একোখন মহানগৰক কেন্দ্ৰ কৰি তাত উপকণ্ঠ অঞ্চলৰ ভালেমান সৰু বৰ নগৰ লগ হৈ যি একোটা নগৰপুঞ্জৰ সৃষ্টি কৰে তাকেই মেগাল পলিচ বোলে কি ক'লোঁ মই একোখন মহানগৰক কেন্দ্ৰ কৰি তাত উপকণ্ঠ অঞ্চলৰ ভালেমান সৰু বৰ নগৰ লগ হৈ যি একোটা নগৰপুঞ্জৰ সৃষ্টি কৰে তাক মেগাল পলিচ বোলে মানে ধৰা এখন নগৰ যেনেকৈ গুৱাহাটীৰ কথাকে ক'ব পাৰোঁ আমি গুৱাহাটী এখন নগৰ হয় এতিয়া গুৱাহাটীৰ কাষে কাষে যিবোৰ ঠাই আছে সেইবোৰতো যেতিয়া গুৱাহাটী উন্নত হ'ব সেইবোৰতো লাহে লাহে উন্নত হ'ব আৰু উন্নত হৈ সৰু বৰ নগৰ গুৱাহাটীৰ কাষতে গঢ় লৈ উঠিব আৰু তেনেকৈ এটা নগৰপুঞ্জৰ সৃষ্টি কৰিব নগৰপুঞ্জ মানে বহুতগাল নগৰ একেলগে আছে আৰু তেনেকুৱা নগৰপুঞ্জকে কি বুলি ক'ম আমি মেগাল পলিচ বুলি ক'ম ঠিক আছে এতিয়া 4 নম্বৰ প্ৰশ্নটো আমাৰ কি কৈছে নগৰৰ সা সুবিধা আৰু সমস্যা সম্পৰ্কত
দুখন সুকীয়া তালিকা প্ৰস্তুত কৰা এইটো প্ৰশ্নৰ উত্তৰ চাই আছোঁ বাৰু আমি সো এইটো প্ৰশ্নৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা এইটো পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট নহয় তথাপিও দি দিছোঁ কাবাক লাগিলে লিখি ল'ব পৰা তোমালোকে চাই লিখি লোৱা মই আৰু এইটো পঢ়ি নিদিওঁ ঠিক আছে পৰীক্ষাৰ বাবে যেহেতু ইম্পৰ্টেণ্ট নহয় এইটো পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট কোনবোৰ জানা পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হ'ল তোমালোকৰ এইবোৰ চোৱা এইটো মই তোমালোকৰ হাইলাইট কৰি দিছোঁ দেখিছা 1 নম্বৰ ক খ গ ঘ ঙ প্ৰথম ছ গোটেইকেইটা ইম্পৰ্টেণ্ট 2 নম্বৰৰ গোটেইকেইটা ইম্পৰ্টেণ্ট আৰু 3 নম্বৰৰ গোটেইকেইটা ইম্পৰ্টেণ্ট বাকী 4 5 6 7 এইবোৰ পৰীক্ষাত নাহে ঠিক আছে এতিয়া তোমালোকে 4 নম্বৰটো লিখি লোৱা চাইছে এতিয়া 5 নম্বৰটো যাক লাগে তোমালোকে চাই লিখি ল'ব পৰা 5 নম্বৰটো কি কৈছে আমাক ভূচিত্ৰা বলি চাই অসমৰ 10খন নগৰৰ নাম লিখা আৰু সেইবোৰ কোন জিলাত অৱস্থিত উল্লেখ কৰা সো তোমালোকে লিখি ল'ব পৰা এই নগৰকেইটাৰ নাম মই দি দিছোঁ চোৱা গুৱাহাটী কামৰূপ মেট্ৰ' তেজপুৰ শোণিতপুৰ যোৰহাট ডিব্ৰুগড় নগাঁও মানে এইটো চাইডকেইটা কি নগৰ আৰু এইটো চাইডকেইটা জিলা ঠিক আছে যেনেকৈ শিলচৰ ক'ত আছে কাছাৰ জিলাত আছে ডিফু ক'ত আছে কাৰ্বি আংলঙত আছে তিনিচুকীয়া জিলাত আছে ডিগবৈ তিনিচুকীয়া জিলাত আছে বঙাইগাঁৱত আছে ঠিক আছে তোমালোকে চাই লিখি লোৱা বাকী তোমালোকৰ 5 নম্বৰলৈকে হৈ গ'ল হয় 6 নম্বৰ কি কৈছে তুমি বাস কৰা ঠাইত থকা 10টা পৰিয়ালৰ লোকসকলৰ শিক্ষাগত অৰ্হতা আৰু তেওঁলোক কি বৃত্তিৰ লগত জড়িত তাৰ জৰীপ কৰি এখন প্ৰতিবেদন প্ৰস্তুত কৰা তোমালোকে প্ৰস্তুত কৰিবা নিজে তোমালোকৰ কাম এইটো লিখা উত্তৰ ইয়াৰ নাপাবা তোমালোকে 7 নম্বৰ তোমালোকৰ একেই লিখা উত্তৰ নাপাবা তোমালোকে কি কৈছে অসমৰ মানচিত্ৰ চাই নতুনকৈ ঘোষিত জিলাসমূহৰ অৱস্থান চিনাক্ত কৰা এতিয়া অৱস্থানটো তোমালোকে নিজে চিনাক্ত কৰিব লাগিব ঠিক আছে বাকী নকৰিলেও একো নাই পৰীক্ষাত নাহে তোমালোকে এইবোৰ কোনো সুধিব নাযায় 4 নম্বৰ 5 নম্বৰৰ একেই কথা কিন্তু তথাপিও 6 আৰু 7টো মানে একোৱেই নুসুধে তোমালোকৰ পৰীক্ষা ঠিক আছে মই যে ক'লোঁ 1 2 3 সেইকেইটা কোনো বহুত ইম্পৰ্টেণ্ট এইকেইটা পৰীক্ষাত আহিব পাৰে আৰু তোমালোকে পৰাপক্ষত এইবোৰ চাবা মনত ৰাখিবলগীয়া কথাখিনি চাবা ইয়াৰ পৰা তোমালোকৰ সৰু কুৱেশ্যন আহি যাব পাৰে বাকী তোমালোকে চিন্তা নকৰিবা তোমালোকে চবেই MCQ বুলি কমেণ্ট কৰা মই MCQৰ ভিডিঅ'টো নিশ্চয় দিম য'ত মই তোমালোকক এই চেপ্টাৰটোৰ পৰা 20টা MCQ 20টা ইম্পৰ্টেণ্ট MCQ তোমালোকক দিম ঠিক আছে বাকী আজিলৈ ইমানখিনিতে সামৰি মাৰিছোঁ নেক্সট ভিডিঅ'ত মই তোমালোকক পাঠ 5 সাগৰ মহাসাগৰ এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ আৰু MCQ দিম চ' তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা তেতিয়ালৈকে বাই